নমস্কাৰ বন্ধু বান্ধৱীসকল, মই এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। এইকাৰণে আহিছোঁ যে আমি এনেই বহি নাথাকি কিবা কাম কৰি ভাল পাওঁ আৰু আপোনালোকেও যাতে কৰক, সকলোৱে কৰক। কাম কৰিলে মানুহৰ মনো ভালে থাকে আৰু ইনকামো হয়। ইনকাম কৰিবলগীয়াই বাৰু, আজি দেহাও ভালে থাকে। আমি যি তিনি বাই ভনীয়ে যি কাম কৰিছোঁ, মানে গাহৰি পুহিছোঁ, তাৰ বিষয়ে আমাৰ ওচৰৰে বাইদেউ এজনীক বা ক'ব। আপোনালোকে শুনক বাৰু, আমি কেনেকুৱাকৈ কাম কৰিছোঁ, কি হৈছে আমাৰ। খুব ভাল লাগিছে জানা, কাৰণ আজিকালি মহিলাই এনেই বহি থকাটো কোনো কাৰণতে দিনে নাই। গতিকে আপোনালোকে যে এইখিনি তিনিজনীয়ে মিলি কৰিছে, মই মানে দেখি আচৰিত। আৰু মানে কি আৰু আপোনালোকৰ এইখিনি কৰাৰ কাৰণে নিজৰ হাতত 2-1 পইচা আহিব আৰু নিজেও স্বাৱলম্বী হ'বৰ কাৰণে এটা সাহস বাঢ়ি যাব। গতিকে মোৰ ফালৰ পৰা মই আৰু কি ক'ম, আৰু আগুৱাই যাওক। আৰু এইটোৱে নহয়, আৰু বেলেগ ইনকামলৈকেও আপোনালোকে আগুৱাই যাওক। গতিকে মোৰ ফালৰ পৰা বহুত বহুত শুভকামনা থাকিল। আগুৱাই যাওক আৰু বেলেগ ব্যৱসায়লৈকেও যাতে কৰিবৰ কাৰণে সাহস আহে। হয়, ৰঞ্জু বাইদেৱে ঠিকে কৈছে। আৰু আপোনালোকে চাওকচোন, এইফালে আমাৰ ভণ্টিও বহি আছে। আমি একেলগে আজি কচু সিজাই আছোঁ গাহৰিৰ কাৰণে। কিবা এটা আশাতে বনাই আছোঁ বাৰু, মানে কাম কৰি আছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব যাতে আমাৰ ভাল হয়, ইনকাম হয়, তাৰ কাৰণে আশীৰ্বাদ কৰিব। থেংক ইউ।